এইটো কোশ্চেন দেখা এইটো কোশ্চেনৰ ৰিলেটেড মই কিন্তু লাষ্ট ক্লাছত কিছুমান শৰ্টকাট ট্ৰিক মই বুজাই দিছিলো যি ট্ৰিকৰ সহায়ত ইয়াৰ ভ্যালুটো আমি ওলাব পাৰো দেখা মই সেই শৰ্টকাট ট্ৰিকটো মই ইয়াতে লিখি দিছো এইটো ফৰ্মুলাটো কি আছিল দেখা মই কিন্তু লাষ্ট ক্লাছত এইটো শিকাইছিলো যে x + 1/x যদি k হয় তেন্তে তোমাৰ কি হৈ যায় x² + 1/x² ৰ ভ্যালু কিমান হৈ যায় k² - 2 হয় এটো কিন্তু শর্টকাট মেথড এটা ফর্মুলা এটা মনত ৰাখিব লাগিব তো ইয়াতে দেখা x + 1/x ৰ ভ্যালু 4 তাৰ মানে ইয়াতে k ৰ ভ্যালু কিমান আছে 4 আছে নহয় জানো আমাক লাগে এইটোৰ ভ্যালু তাৰ মানে x² + 1/x² मतलब কিমান আছিল k² - 2 তাৰ মানে k মানে কিমান 4 তো 4² - 2 তো 4² मतलब কিমান হলো তো হলো -2 তাৰ মানে কিমান হ'ব 14 হ'ব তাৰ মানে ইয়াৰ কোনটো অপচন কারেক্ট হ'ব ডি অপচন কারেক্ট হ'ব তো দেখা ইয়াতে x³ + 1/x³ থাকিব পাৰে x³ x⁴ + 1/x⁴ থাকিব পাৰে 5 থাকিব পাৰে দেখা তাৰ কাৰণে কিন্তু এনেকুৱা মই লাষ্ট ক্লাছত 3টা নে 4টা ফৰ্মুলা শিকাই দিছিলো শৰ্টকাট এনেকুৱা টেকনিক শিকাই দিছিলো সেই কেইটা কিন্তু তোমালোকৰ মনত ৰাখিব লাগিব ঠিক আছে তো মনত ৰাখিবা আৰু এনেকুৱা টাইপৰ কোশ্চেন কৰিবা দেখা এইবিলাক কোশ্চেন কৰোতে বেছি টাইম নালাগে তো দেখা এইটো ফৰ্মেটত দেখিলে গম পোৱা যায় এইটো ফৰ্মেটত তো k² - 2 তাৰ মানে a² - 2 তো হলো -2 मतलब 14 বাস এইটো आंसर হৈ গল দেখা একদম ইজি